এটা বিশেষ শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰটোতে আছে শিৱ বাবাৰ চৰণ যুগল দেখুৱাই আছোঁ। মন্দিৰত যোৱাৰ আগতে আপোনালোকে দেখিবলৈ পাব এইখন গেট অথচ এইখন চাইনবোৰ্ড, আৰু এই চাইনবোৰ্ডখন আপোনালোকে 12 মাহে দেখিবলৈ পাব। মাথো শিৱৰাত্ৰিৰ আগদিনাখন এই চাইনবোৰ্ডখন চেঞ্জ কৰা হয়। মানে এই যে বাঁহবোৰ দেখিছে, ৰাইজে মানে ভক্তসকলৰ কাৰণে কোনো যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে ধুনীয়াকৈ ওপৰলৈ যোৱাৰ কাৰণে বাঁহ বান্ধি দিছে, যাতে ওপৰলৈ ধুনীয়াকৈ যাব পাৰে। ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে দেখিছে ওপৰত দুটা ডাঙৰ ডাঙৰ শিল। চৰণ যুগল দেখুওৱাৰ আগতে মই গণেশৰ যিটো শিলাকৃতিৰে মূৰ্তি সেইটো দেখুৱাইছোঁ। এইটোৱে হৈছে গণেশৰ প্ৰতিবিম্ব, যিটো শিলেৰে আকৃত হৈ আছে। এইখনেই হৈছে চৰণ যুগল। লোকবিশ্বাস মতে সদাশিৱ বাবাই ইয়াতেই ধ্যানত বহি তপস্যা কৰিছিল। ভক্তসকলৰ বাবে এয়া দেখিছে বেলপাত আৰু প্ৰসাদ যোগাৰ কৰি আছে। আৰু সময় যিটো ৰাতিপুৱা 7 বাজিছে, তো বেছি ভক্তৰ আগমন হোৱা নাই, আহিব লাহে লাহে সময়। এই মন্দিৰটোত বহুত মহত্বপূৰ্ণ আছে। মানুহে বাবাৰ ওচৰত মনত যি আশা লৈ আহে সেইটোকে পূৰণ হয় বুলি জানিব পৰা গৈছে। গতিকে আপোনালোকে আহিব পাৰে এই মন্দিৰটোৰ ওচৰলৈকে, বাবাৰ আশীৰ্বাদ ল'ব পাৰে, লগতে বাবাৰ চৰণ যুগল এবাৰ দৰ্শন কৰিব পাৰে। আৰু মন্দিৰটো ক'ত আছে মই এবাৰ কৈ দিছোঁ, হেংৰাবাৰী, লেচু বাগান, নামনি শিৱনগৰ। লেচু বাগানৰ পৰা সোমাই আহিব, অকণমান ভিতৰত সোমাই আহিব লাগে। আহিয়ে আপুনি পাহাৰৰ পৰা অকণমান পাহাৰ উঠিব লাগে আৰু তাতেই দেখিব শিৱ বাবাৰ চৰণ যুগল। ধন্যবাদ।